নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ বহুদিনৰ অপেক্ষাৰ অন্তত আজি মই লৈ আহিছোঁ চতুৰ্থ শ্ৰেণীৰ নতুন পাঠ্যক্ৰমৰ ইংৰাজী বিষয়ৰ প্ৰথমটো পাঠ When the Forest Got Friendly এই পাঠটিত যিমানবোৰ প্ৰশ্ন উত্তৰ আছে সেইবোৰটো আলোচনা কৰা হ'ব লগতে যিমানখিনি ইংৰাজী শব্দ আছে প্ৰত্যেকটো ইংৰাজী শব্দৰে অসমীয়া অৰ্থসহ বুজাই দিয়া হ'ব আশা কৰোঁ আপোনালোকৰ আগৰবোৰ ভিডিঅ' যেনেধৰণে ভাল লাগিছিলে এইবাৰৰ ভিডিঅ'বোৰ তেনেধৰণে ভাল লাগিব আৰু লগতে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি আপোনালোকে নতুনকৈ মোৰ এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ঠিক আছে এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ নতুন পাঠ্যক্ৰমৰ ইংৰাজী বিষয়ৰ প্ৰথম লেচনটোৱে হৈছে When the Forest Got Friendly এতিয়া when মানে কি বুজাইছে when মানে হৈছে যেতিয়া the forest মানে হৈছে অৰণ্যখন got মানে হৈছে কোনো এটা বস্তু পোৱা friendly মানে হৈছে বন্ধুত্বপূৰ্ণ অৰ্থাৎ friendly মানে আমি কি বুজি পাইছো যে বন্ধু বুলি যে আমি কওঁ friend কোন নাই আমাৰ ভাল বন্ধু আছে হয় না we have good friend okay তো এইটোকে কি বুলি কোৱা হৈছে friendly বুলি কোৱা হৈছে বন্ধুত্বপূৰ্ণ বুলি বুজোৱা হৈছে এতিয়া এই সম্পূৰ্ণ বাক্যটোৱে কি বুজাইছে যে যেতিয়া অৰণ্যখন বন্ধুত্বপূৰ্ণ হৈ পৰিল আমি এই পাঠটিৰ জৰিয়তে এনেকুৱা এটা ধুনীয়া কাহিনী পঢ়িবলৈ পাম যে অৰণ্যখন যেতিয়া এটা ফ্ৰেণ্ডলি সিচুৱেশ্যন হৈ পৰিল অৰ্থাৎ চব পিনে বন্ধু হৈ পৰিল এটো কেনেকুৱা মজা লাগিব হয়নে প্ৰথমে আমাক কেইটামান বাৰু প্ৰশ্ন দিয়া আছে এইগিটা আলোচনা কৰিলাম আৰু তাৰ পিছত পাঠটিত যিমানবোৰ কথা দিয়া আছে আটাইবোৰৰ অসমীয়া অৰ্থসহ আমি বুজিবলৈ চেষ্টা কৰিম এতিয়া আমাক এক নম্বৰটো দিছে look at the pictures in column A column A থকা ছবিসমূহলৈ চোৱা match them with the words given in column B আৰু তেওঁলোকক column B থকা শব্দসমূহৰ লগত কি কৰিব দিছে মিলাব দিছে এতিয়া কলম 8 আমাক কেইটামান কি দিয়া হৈছে ছবি দিয়া হৈছে আৰু সেই ছবিসমূহৰ ভিত্তিত কলম B দিয়া শব্দসমূহৰ লগত তাক মিলাব দিছে এতিয়া প্ৰথমটো দিয়া হৈছে পাৰ চৰাই এতিয়া পাৰ চৰাইৰ শব্দ বা মাতটো কেনেকুৱা হ'ব পাৰে সেই ক্ষেত্ৰতে আমাক কলম B দিয়া হৈছে আৰু তাৰ লগত মিলাব দিছে কলম 8 থকা পাৰটোৰ কোনটো শব্দৰ লগত মিলিব কলম B কু কু শব্দটোৰ লগত মিলিব অৰ্থাৎ পাৰ চৰাই কেই ধৰণে শব্দ কৰে কু কুকৈ শব্দ কৰে আৰু এয়া হৈছে নাৱৰীয়া অৰ্থাৎ নাৱত কি কৰি আছে বঠা মাৰি আছে বঠা মাৰি থাকোতে পানীৰ শব্দটো কেনে ধৰণে হয় স্প্লাশ স্প্লাশ হিচাপে হয় যেতিয়া পানীখিনি চিটিকি গৈ থাকে তেতিয়া সেই শব্দটো স্প্লাশ স্প্লাশ হিচাপে হয় ঠিক আছে আৰু ইপিনে হাতীয়ে পাও পাওকৈ শব্দ কৰে ওকে এতিয়া কলম 8 থকা এই যেটো পাৰ চৰাইটো এই পাৰ চৰাইটোৱে কু কুকৈ শব্দ কৰে অৰ্থাৎ হেখৰটোৰ লগত মিলোৱা হৈছে তাৰ পিছত এই নাৱৰীয়া জনৰ এই পানীৰ শব্দটো স্প্লাশ স্প্লাশ ইয়াৰ লগত মিলোৱা হৈছে আৰু লগতে হাতীৰ শব্দটো পাও পাওকৈ মিলোৱা হৈছে ঠিক আছে তো কলম 8 থকা আৰু কলম B থকা শব্দবোৰ ধুনীয়াকৈ মিলোৱা হৈ গ'ল এতিয়া আমাক নেক্সট কি দিছে সেইটো চাই লৈছো এতিয়া আমাক দুইটো দিছে do you know that a monkey can make different sounds তুমি জানানে যে monkey অৰ্থাৎ বান্দৰে বিভিন্ন শব্দ দিয়ে find them out from your teacher আৰু তোমাৰ শিক্ষকৰ পৰা হেয়া বিচাৰি উলিওৱা make the sounds and write them down in the space given below আৰু আমাক দিয়া এই জেগাবোৰত বা এই ঠাইবোৰত সেই শব্দসমূহৰ নাম লিখিব দিছে তো এতিয়া প্ৰথমটো হ'ব কি Satter satter অৰ্থাৎ বান্দৰে satter satter কৈ শব্দ কৰে তাৰ পিছত হু হু এটোটো আমি শুনিবলৈ পাওঁ হয় নে এনেকুৱা ধৰণৰো শব্দ কৰে আৰু স্ক্ৰিট স্ক্ৰিটস কৈ শব্দ কৰে অৰ্থাৎ একেবাৰে যে চিঞৰ বাখৰ কৰে পুৰা জোৰ জোৰকে এই হেতু শব্দক আমি স্ক্ৰিট স্ক্ৰিটস বুলি ক'ব পাৰো ঠিক আছে এই তিনিটা শব্দ মই যিখিনি জানো সেইখিনি মই ইয়াতে ধুনীয়াকৈ লিখি দিছো আৰু সকলোৱে তেনে ধৰণে লিখিবলৈ চেষ্টা কৰিলে হ'ল আৰু এতিয়া আমি ধুনীয়াকৈ কাহিনীটো পঢ়িবলৈ চেষ্টা কৰিম আৰু লগতে অসমীয়া অৰ্থসহ বুজাই দিবলৈ চেষ্টা কৰা হ'ব লেটস ৰিড পঢ়ো আহা গলু A baby elephant গলু হৈছে এটা হাতী পোৱালি বেবি মানে পোৱালি কৈছে কাৰ elephant অৰ্থাৎ হাতীৰ live with his mother in a lush green forest আৰু সেই হাতী পোৱালিটোৱে মাকৰ সৈতে এখন lush মানে হৈছে য'ত শক্তিশালী আৰু শকত শকত গছ থাকে গ্ৰীন ফৰেষ্ট মানে হৈছে সেউজীয়া অৰণ্য অৰ্থাৎ এনেকুৱা এখন সেউজীয়া অৰণ্য য'ত গছবোৰ কি হয় শকত শকত আৰু বৰ শক্তিশালী
ঠিক আছে তেনেকুৱা এখন অৰণ্যত এই মাক আৰু এই পোৱালিটোৱে বাস কৰিছিল The forest was cool and shady, filled with big and tall trees. আৰু অৰণ্যখন আছিল cool মানে হৈছে শীতল বা ঠাণ্ডা and মানে আৰু shady মানে হৈছে ছায়াময় অৰ্থাৎ য'ত গছবোৰৰ কি পৰি থাকিছিলে ছায়া পৰি থাকিছিলে filled with মানে পৰিপূৰ্ণ big and tall trees big মানে হৈছে ডাঙৰ আৰু tall মানে হৈছে ওখ আৰু trees মানে আমি সকলোৱে জানো গছ অৰ্থাৎ কি কৈছে এই যিখন ফৰেষ্ট আছিল বা অৰণ্য আছিল সেইখন ঠাণ্ডা আৰু ছায়াময় আৰু লগতে ডাঙৰ ডাঙৰ আৰু ওখ গছেৰে ভৰি আছিল There was also a lake nearby আৰু ওচৰতে এখন বিল আছিল বিলখন কেনেকুৱা হয় সকলে গম পাইছে নহয় যে বিল পুখুৰীৰ নিচিনাই কেৱল অকমান কি হয় ডাঙৰ হয় ঠিক আছে তাত যত পানী থাকে দেই Beside the lake আৰু এই বিলটোৰ কাষতে there was a beautiful valley of flowers আৰু এখন ধুনীয়া ফুলৰ কি আছিল উপত্যকা আছে অৰ্থাৎ পাৰটো ফুলেৰে অৰ্থাৎ ভৰি আছিলে হ'ব Golu often used to visit the valley to play with the other young animals আৰু কি কৈছে গলুৱে প্ৰায়ে often মানে হৈছে প্ৰায়ে ইয়াতে কিন্তু টি টো সাইলেন্ট আছে দে often নহয় often বুলি কোৱা হয় গলু প্ৰায়ে কি কৰিবলৈ যায় হে যিখন ধুনীয়া ভ্যালি আছে অৰ্থাৎ যত হে ফুলৰ উপত্যকাখন যিখন আছে তাত সদায় young animals অৰ্থাৎ আৰু অন্য যিবিলাক সৰু সৰু জন্তু আছে সেইবোৰৰ সৈতে কি কৰিবলৈ যায় খেলিবলৈ যায় প্লে মানে হৈছে কি খেলা খেলিবলৈ যায় He along with the other young ones roamed around the forest in search of juicy and tasty fruits অৰ্থাৎ কি কৈছে যে হে হাতী পোৱালিটোৱে কি কৰে তেওঁৰ সমানৰ যিবিলাক আকৌ সৰু সৰু কি থাকে এনিমেলছবোৰ থাকে বা জন্তুবোৰ থাকে তেওঁলোকৰ লগত কি কৰিব যায় জুচি মানে হৈছে কি একদম ৰখাল আৰু টেস্টি মানে হৈছে কি সোৱাদযুক্ত খাদ্য বিচাৰি ঘূৰি ফুৰে ঠিক আছে গুটে গিটাই মানে কি কৰিব যায় একেলগে ৰখাল আৰু টেস্টি মানে সোৱাদযুক্ত খাদ্য বিচাৰি ফুৰি থাকে তেওঁলোকে খেলেও তাত আৰু লগতে তেনেকুৱা ধৰণৰ খাদ্যবোৰ বিচাৰিবলৈও যায় Golu loved to explore the forest every day আৰু গলুৱে প্ৰতিদিনে কি কৰি ভাল পায় এই অৰণ্যখন এক্সপ্লোৰ অৰ্থাৎ অন্বেষণ কেনেকুৱা ধৰণৰ যে কোত ভাল বস্তু আছে কেনেকুৱা ধুনীয়া বস্তু আছে কি কৰিব পাৰি এই অৰণ্যখনত তেনেকুৱা ধৰণৰ কামবোৰ কৰি পেলাই ভাল পাইছিল ঠিক আছে লাইক চেচিং বাটাৰফ্লাইজ আৰু কেনেকুৱা ধৰণৰ কামবোৰ কৰি ভাল পাইছিলে চেচিং বাটাৰফ্লাইজ মানে হৈছে উৰি থকা পখিলাবোৰক কি কৰি পেলাই খেদি পঠায় Listening to chirping birds আৰু এই চৰাইবোৰৰ চিঞৰ বাখৰবোৰ শুনি and splashing the lake water with his trunk আৰু হাতীৰ পোৱালিটোৰ যি খুৰডাল থাকে সেই খুৰডালেৰে অইনৰ গাত পানী ছটিয়াই সেই বিলখনৰ পৰা পানী ছটিয়াই ভাল পায় এনেকুৱা ধৰণৰ কামবিলাক কৰি ভাল পাইছিলে One morning এদিনাখন ৰাতিপুৱা গলুৱে কৈছিল Mother Ma may I go into the forest on my own Today অৰ্থাৎ কি কৈছে যে মা মই আজি অৰণ্যখনত অকলে যাব পাৰোনে His mother smiled মাকে হাঁহিছিল and said আৰু কৈছিল Sure but stay close নিশ্চয় কিন্তু ওচৰতে থাকিবা As Golu walked towards the lake আৰু সেই হিচাপে গলুৱে কি কৰিলে বিললৈ খোজকাঢ়ি আগবাঢ়িল He met a flock of swans আৰু তেওঁ কি লগ পালে এজাক হাঁহক লগ পালে Hello Golu Where are you going alone asked Swarnaraj আৰু Swarnarajে তেতিয়া গলুক কৈছে Hello Golu Where are you going alone তুমি অকলশৰীয়াকৈ ক'ত গৈ আছা সুধিছে The leader of the flock আৰু এই Swarnarajজন কোন আছিলে যে এই যে এজাক হাঁহ আছিলে তাৰেই প্ৰধান আছিলে I'm exploring the forest said Golu excitedly আৰু তেতিয়া গলুৱে কৈছে মই এই ফৰেষ্টখন এক্সপ্লোৰ কৰি আছো এক্সপ্লোৰ মানে কি আছিলে অন্বেষণ কৰি আছো আৰু গলুৱে এইখাৰ কথা বহুত উৎসাহিতভাৱে কৈছে But don't go too far and be careful said Swarnaraj আৰু তেতিয়াই Swarnarajে কৈছে কিন্তু বেছি দূৰলৈ নাযাবা অৰ্থাৎ don't go too far মানে দূৰ
এণ্ড বি কেয়াৰফুল আৰু সাৱধান হ'বা আৰু এইখিনি কথা কোনে কৈছিলে স্বৰ্ণৰাজে কৈছিলে কাক কৈছিলে গলুক কৈছিলে গলু কেপ্ট ৰমিং এৰাউণ্ড হেপিলি আৰু গলুৱে গোটেইবোৰ জেগা একদম আনন্দৰে ঘূৰি ফুৰিছিল ছাডেনলি অৰ্থাৎ হঠাতে হি ৰিয়েলাইজ ডেট হি হেড গন টু ফাৰ ফ্ৰম হোম আৰু তেওঁ অকণমান পিছতে কি কৰিলে হঠাতে বুজিব পাৰিছিল যে তেওঁ ঘৰৰ পৰা বহুখিনি আঁতৰত আহি পালে ফ্ৰাইটেণ্ড হি লুক এৰাউণ্ড আৰু ভয়তে তেওঁ সকলো পিনে এবাৰ চালি জাৰি চাব ধৰিলে দ্য ফৰেষ্ট ৱাজ লেফ্ট বিহাইণ্ড আৰু তেওঁ পিছফালে সেই অৰণ্যখন এৰি থৈ আহিছে হি শ চাম হাটছ মানে হৈছে এই যে জুপুৰি ঘৰবোৰ সেইবোৰ আৰু তেওঁ কি দেখিবলৈ পালে কেইটামান জুপুৰি ঘৰ দেখিবলৈ পালে অ' ন' আম লষ্ট আৰু তেতিয়া কৈছে অ' হো মই হেৰাই থাকিলোঁ হি ক্ৰাইড সি কান্দিবলৈ ধৰিলে পাও পাও অৰ্থাৎ যেনেকৈ হাতীয়ে কান্দে সেনেধৰণে কান্দিবলৈ ধৰিলে হি বিগেন ট্ৰাম্পেটিং আউট ফৰ হিজ মাদাৰ লাউডলি আৰু তেওঁ কি কৰিব ধৰিলে মাকক চিঞৰি চিঞৰি মাতিব ধৰিলে চাম ভিলেজাৰ হিয়াৰ্ড হিম কলিং আউট ফৰ হেল্প আৰু কেইজনমান গাঁৱৰ মানুহে হাতীটোৰ শব্দ শুনিবলৈ পাই পেলাই তেওঁক সহায় কৰিবলৈ আহিছিল ডোণ্ট ৱৰি ছেইড ওৱান মেন আৰু তাৰে এজন মানুহে কৈছিল ডোণ্ট ৱৰি মানে হৈছে চিন্তা নকৰিবা উই উইল হেল্প ইউ আমি তোমাক সহায় কৰিম দে ব্ৰট হিম ৱাটাৰ চুইট বানানাছ এণ্ড মেনি মোৰ থিংছ আৰু সিহঁতে তাক কি কিনি দিছিলে পানী কিনি দিছিলে মিঠা কল কিনি দিছিলে আৰু লগতে বহুত কিবা কিবি বস্তু কিনি দিছিলে ব্ৰট মানে হৈছে কিনি দিয়া বাই মানে বৰ্তমান সময়ত বুজালে বাই হ'ব অৰ্থাৎ কিনা আৰু কিনিছিল অৰ্থাৎ পাষ্ট টেন্সত বুজালে কি হ'ব ব্ৰট হ'ব ঠিক আছে দ্য কাইণ্ড ভিলেজাৰ্ছ দেন গাইডেড গলু বেক টু দ্য ফৰেষ্ট আৰু সেয়া দয়ালু গাঁৱৰ মানুহখিনিয়ে গলুক সেই অৰণ্যখনলৈ যাবলৈ কি কৰি আছিলে গাইড কৰি আছিলে গাইড মানে এনেকুৱা ধৰণৰ যে তুমি এনেকৈ যোৱা তুমি এনেকৈ গ'লে অৰণ্যখন পাবা এনেকুৱা ধৰণৰ তেওঁক কি কৰি দি আছিলে গাইডেন্স কিছুমান বা পৰামৰ্শ কিছুমান দি আছিলে হাউ গ্লেড গলু ৱাজ টু ফাইণ্ড হিজ মাদাৰ আৰু গলুৱে যেতিয়া মাকক বিচাৰি পাইছিলে কিমানখিনি যে আনন্দিত হৈছিলে দে হাগ ইচ আদাৰ হেপিলি আৰু দুয়োকে সুখীকৈ মানে সুখেৰে কি কৰিছিলে ইজনে সিজনক সাৱটি ধৰিছিল আম গ্লেড ডেট ইউ আৰ ছেফ গলু মই বহুত আনন্দিত হৈছোঁ তুমি যে সুৰক্ষিত হৈ আছা গলু অলৱেজ আস্ক ফৰ হেল্প ৱেন ইউ নিড ইট সদায় সহায় খুজিবা যেতিয়াই তোমাক প্ৰয়োজন হ'ব শ্ৰী ছেইড কোনে কৈছিলে গলুৰ মাকে কৈছিল থেংক ইউ ফৰ ইয়'ৰ কাইণ্ডনেছ আপোনালোকৰ দয়াৰ কাৰণে ধন্যবাদ গলুজ মাদাৰ ছেইড টু দ্য ভিলেজাৰ্ছ আৰু গলুৰ মাকে এইখিনি কথা কাক কৈছিলে সেই গাঁৱৰ মানুহখিনিক কৈছিলে দ্য ভিলেজাৰ্ছ ৱেৰ হেপী টু হেল্প গলু ফাইণ্ড হিজ হোম আৰু যিখিনি গাঁৱৰ মানুহ আছিলে তেওঁলোক বহুত কি হৈছে সুখী হৈছিলে যেতিয়াই গলুক তেওঁৰ কি কৰিব পাৰিছিলে অৰণ্যখন বিচাৰি উলিয়াব পাৰিছিলে অৰ্থাৎ হোম যিখন ঘৰ গলুৰ ঘৰ ক'ত ফৰেষ্টখনে হয়নে সেই অৰণ্যখন বিচাৰি উলিওৱাত যেতিয়া তেওঁলোকে সহায় কৰিব পাৰিছে তেতিয়া তেওঁলোক বহুত বেছি সুখী অনুভৱ কৰিছে নেচাৰ ইজ ফুল অফ ৱণ্ডাৰ্ছ কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড ইভেন বেটাৰ অৰ্থাৎ এই বাক্যশাৰীৰ দ্বাৰা কোৱা হৈছে যে প্ৰকৃতি আশ্চৰ্যৰে ভৰপূৰ অৰ্থাৎ প্ৰকৃতিত আমি নেদেখা বহুত বস্তু দেখিবলৈ পাইছোঁ হয়নে প্ৰকৃতিৰ দ্বাৰাই আমি যি পাইছোঁ সকলোবিলাকে কি হয় বহুত বেছি ধুনীয়া হয় বহুত বেছি চকুত লগা হয় হয়নে কাইণ্ডনেছ মেক্স দ্য ৱৰ্ল্ড ইভেন বেটাৰ আৰু যদি আমি কি কৰিব পাৰোঁ অন্যক সহায় কৰিব পাৰোঁ দয়া কৰিব পাৰোঁ তেতিয়াহ'লে পৃথিৱীখনক আমি কি কৰিব পাৰোঁ আৰু বেছি ভাল কৰি তুলিব পাৰোঁ এই বাক্যশাৰীত সেয়াই কৈছে ঠিক আছে প্ৰকৃতিয়ে যিখিনি দিছে এইখিনিতো অলৰেডি বহুত বেছি ধুনীয়াই কিন্তু তাক আৰু বেছি চকুত লগা বা আৰু বেছি ধুনীয়া কৰিবৰ কাৰণে আমি কি কৰিব পাৰিম অন্যক সহায় বা অন্যক দয়া কৰিব পাৰিম অ'কে তো এই লেচনটোৰ দ্বাৰা আমি এইখিনিয়ে গম পালোঁ যেতিয়াই আমি কাৰোবাক সহায় কৰিম বা কাৰোবাক দয়া কৰিম তেতিয়া তেওঁলোকৰ মনত আনন্দ পোৱাৰ লগতে আমিও কি হ'ব পাৰোঁ সুখী হ'ব পাৰোঁ অ'কে এতিয়া আমাক কি দিছে লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য লেচন অৰ্থাৎ
তলত দিয়া শব্দসমূহে পাঠটিত কেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে সেয়া আমাক ক'ব বিচাৰিছে এতিয়া লাষ্ট মানে হৈছে যেটো অলৰেডি মই কৈ উঠিছিলোঁ যে প্লান্টছ এণ্ড ট্ৰিজ গ্ৰোইং থিকলি এণ্ড ষ্ট্ৰংলি অৰ্থাৎ যি গছ-গছনিবোৰ কি হ'ব একেবাৰে শক্তিশালী আৰু শকতভাৱে কি হয় বৃদ্ধি হয় সেইবোৰকে কি বুলি কোৱা হয় লাষ্ট বুলি কোৱা হয় এক্সপ্ল'ৰ মানে হৈছে টু ফাইণ্ড আউট মোৰ এবাউট ছামথিং অৰ্থাৎ এক্সপ্ল'ৰ মানে হৈছে কোনো বেলেগ বস্তুক আৰু আমি কি কৰিব বিচাৰোঁ তাৰ বেছি গভীৰলৈ গৈ পেলাই তাক মানে কি চালি জাৰি চোৱাটোক আমি এক্সপ্ল'ৰ বুলি ক'ব পাৰোঁ এক্সাইটেডলি মানে কৈছে ফিলিং অৰ শ্ব'য়িং হেপিনেছ এই এক্সাইটেডলিয়ে আমাক কি কৰে আমাৰ অনুভৱবোৰ যে কিমান সুখ সেই সুখটো মানে বাহিৰ কৰি আনি অৰ্থাৎ প্ৰকাশ কৰাৰ কাৰণে আমাৰ এই শব্দটো আমি ব্যৱহাৰ কৰিব পাৰোঁ গ্লেড মানে আমি সকলোৱে জানো হেপী অৰ্থাৎ সুখী চেজিং মানে হৈছে ৰানিং আফটাৰ ছামথিং ইন অৰ্ডাৰ টু কেটছ ইট আৰু মানে কেনেকুৱা হয় কিছুমান বস্তু যদি উৰি থাকে বা দৌৰি থাকে সেইবোৰক যেতিয়া আমি ধৰিবলৈ যাওঁ সেই ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ চেচিং শব্দটো ব্যৱহাৰ কৰোঁ ঠিক আছে লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড ট্ৰাম্পেটিং স্প্লাছিং চপিং নাও লুক এট দ্য পিকচাৰ্ছ এণ্ড ৰিড দ্য চেণ্টেন্সেছ বিল' The elephant is trumpeting অৰ্থাৎ ট্ৰাম্পেটিং মানে কি বুজাইছে যে এই যে এলিফেণ্টে যে সুৰেৰে যে মানে চিঞৰি উঠে লাইক কাৰোবাক বিচাৰিবলৈ হ'লে এনেকুৱা ধৰণৰ ক্ষেত্ৰত এলিফেণ্ট অৰ্থাৎ হাতীয়ে কি কৰে তেওঁলোকৰ সুৰডালেৰে কাৰোবাক বিচাৰি ফুৰে সেই শব্দটোক আমি ট্ৰাম্পেটিং বুলি ক'ব পাৰোঁ তাৰপিছত দ্য এলিফেণ্ট ইজ স্প্লাছিং ৱাটাৰ অৰ্থাৎ স্প্লাছিংছ মানে হৈছে কি পানীৰ যিটো এই ছটিয়াই দিওঁতে যিটো শব্দ হয় সেইটোক আমি স্প্লাছিং বুলি ক'ব পাৰোঁ দ্য বাৰ্ড ইজ চাৰ্পিং মানে হৈছে চৰাই চিৰিকটিৰ যি চিঞৰ বাখৰ সেইবোৰক আমি চাৰ্পিং বুলি কওঁ ঠিক আছে বাকী এক্টিভিটিজবোৰৰ এটা অইন ভিডিঅ' অনা হ'ব যিহেতু কুৱেশ্যন আনচাৰ্ছখিনি অকণমান বেলেগ কৈ দিলে সুবিধা হয় পাঠটিৰ অসমীয়া অনুবাদ আৰু এক্টিভিটিজ দুটা ভিডিঅ' হ'ব তো এইখিনি মই অইন এটা ভিডিঅ'ৰ জৰিয়তে অতি সোনকালে আনিবলৈ চেষ্টা কৰিম যাতে ছাত্ৰ ছাত্ৰীসকল অতি সোনকালে এই পাঠটিৰ আটাইখিনি নোটছ তেওঁলোকে পাই যাব পাৰে আৰু লগতে তেওঁলোকে পঢ়ি পিনি অকণমান হ'লেও আগবাঢ়ি থাকিব পাৰে তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোৰ বিষয়বস্তুখিনি তো আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং